শৰত কালৰ ৰাত্ৰি অতি বিৰূপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন হয় সমগ্ৰ অসমতে এতিয়া আকাশে বতাহে মুখৰিত হৈছে কৃষ্ণৰ নামে কৃষ্ণৰ সেই বাহিৰ খুৰত যেন অসমৰ আকাশ বতাহ এতিয়া মতলি হৈ পৰিছে গোপীসকল মতলি হৈ পৰিছে কৃষ্ণৰ সেই মনোমোহা বাহিৰ খুৰত আজি আমি আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ ৰাস দেখুৱাম কাৰণ এয়া ৰাস উৎসৱৰ বতৰ এয়া শৰতৰ বন্দনাৰ বতৰ আমি প্ৰথমতে আপোনালোকক দেখুৱাব খুজিছোঁ সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান মাজুলীৰ ৰাস বুলি ক'লে বিখ্যাত মাজুলী ৰাস এটা উৎসৱত পৰিণত হয় মোৰ সতীৰ্থ জ্যোতিষ তামুলী মাজুলীৰ উপস্থিত আছে নতুন কমলাবাৰী সত্ৰত বলকচোন প্ৰথমতে আমি আপোনালোকক লৈ যাওঁ মাজুলীলৈ নতুন কমলাবাৰী সত্ৰলৈ য'ত উপস্থিত আছে জ্যোতিষ তামুলী আমি তাৰ ৰাসৰ কিছু অংশ উপভোগ কৰোঁ জ্যোতিষ মাজুলীত ৰাসৰ উৎসাহ উদ্দীপনা এইবাৰো নিশ্চয় কম হোৱা নাই ইতিমধ্যে ৰাস আৰম্ভ হোৱা নাই কিন্তু প্ৰস্তুতি কেনেকুৱা আজিৰ ৰাসৰ হয় প্ৰাঞ্জল ফুকন দেখিবলৈ পোৱা গৈছে যে শৰৎকালৰ যি পূৰ্ণিমাৰ ৰাতি শ্ৰীকৃষ্ণৰ যি ৰাসক্ৰিয়া সেই ৰাসক্ৰিয়াৰ ৰাস প্ৰেমত আচলতে কৃষ্ণ প্ৰেমত মতলীয়া হৈছিল সমগ্ৰ বৃন্দাবন সমগ্ৰ গোকুলবাসীৰ বৃন্দাবনবাসী যেনেধৰণে মতলীয়া হৈছিল তেনেধৰণেৰে প্ৰতি বছৰে এই 3টা দিনৰ বাবে মাজুলীবাসী অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই ৰাসৰ বাবে আচলতে শাৰদীয় উৎসৱ বুলি ক'লে মাজুলীবাসীৰ মাজত কেৱল ৰাস উৎসৱ এই ৰাস উৎসৱৰ বাবে সকলোৱে অতীতৰে পৰা আজিৰ তাৰিখলৈকে অধীৰ আগ্ৰহেৰে বাট চাই থকাটো স্বাভাৱিক কথা প্ৰাঞ্জল ফুকন এটা কথা ক'ব লাগিব আমি যদি ইতিহাস খুচৰি চাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 550 বছৰৰ পূৰ্বে যি কেলিগোপাল নাটক ৰচনা কৰিছিল সেই কেলিগোপাল নাটক কীৰ্তন ঘৰৰ মজিয়াত এই ৰাস পূৰ্ণিমাৰ দিনা প্ৰতি বছৰে সত্ৰসমূহে পালন কৰি আহিছিল তাক বৰ্তমান সেই এক আনুষ্ঠানিকতা পাইছে সেই সত্ৰৰ পৰা সি বাহিৰলৈ ওলাই গৈ মঞ্চত ৰাস পৰিৱেশন কৰে 1920 চনত মাজুলীৰ প্ৰথমটো ৰংগমঞ্চ প্ৰতিষ্ঠা হৈছিল আৰু 1964 চনত মাজুলীত প্ৰথম সহ অভিনয় হৈছিল মহিলাৰ দ্বাৰা অভিনয় হৈছিল মই এই গোটেই কথাখিনি পাতিবৰ বাবে আমাৰ সৈতে আছে পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী তাৰ পূৰ্বে মই দেখুৱাইছোঁ চৌৰঘৰৰ পৰিৱেশ নতুন চামগুৰি সত্ৰ এয়া নতুন চামগুৰি সত্ৰৰ পৰিৱেশ মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰে দেখুৱাইছে পৰিৱেশটো সকলো প্ৰস্তুত হৈছে কংসৰ পৰা বিভিন্নজন ইতিমধ্যে প্ৰস্তুত হৈছে নতুন চামগুৰি সত্ৰত যিহেতু আজি প্ৰথম ৰাসৰ বাবে কিছু সময় পলমকৈ ইয়াত ৰাস অনুষ্ঠিত হ'ব আৰু মই দেখুৱাইছোঁ কংস আমাৰ সন্মুখত বহি আছে বিভিন্নজন ভাওৰীয়া দৈৱকী আছে বসুদেৱ আছে ধৰিত্ৰী আছে এইসকলক ইতিমধ্যে সাজি কাচি প্ৰস্তুত হৈছে মই প্ৰথমতে কংসৰ অভিনয় চাবলৈ চেষ্টা কৰিম যিহেতু কংস হৈছে এক চৰিত্ৰ যি চৰিত্ৰ কৃষ্ণ প্ৰেমৰ অনন্য এক চৰিত্ৰ সেই অনন্য চৰিত্ৰ যি চৰিত্ৰই আচলতে কৃষ্ণই কংসক বধ কৰিছিল সেই পৰিৱেশটো আচলতে আমি দেখুৱাব বিচাৰিম কংসক বধ কৰা আৰু কংসৰ সেই আতিশাৰ্যৰ বাবে সকলোৱে কৃষ্ণৰ প্ৰেমত মতলীয়া হৈ পৰিছিল আৰু কৃষ্ণক আবাহন কৰিছিল ধৰাৰ বুকুলৈ সেই কৃষ্ণৰ যি ওপৰত যি নিৰ্যাতন চলাইছিল এই কংসৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই যিহেতু চৌৰঘৰত ইতিমধ্যে তেওঁক সজাই পৰাই তোলা হৈছে মই আপোনাৰ পৰা এটা বচন শুনিম যিটো বচন কংসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বচন ইমান সহজ জানো কংসৰ মৰণ কোন সেই মহামূৰ্খ যিয়ে দেখা পায় আগন্তুক মৃত্যুৰ দুৱাৰ অকাতৰে নিষ্প্ৰাণ দিয়ে আগুৱাই বিজ্ঞতাৰ চিনকি মৃত্যুক বৰণ শানুৰ মস্তিক বুজি পোৱা নাই বসুদেৱে মাথো উপহাস কৰিছে ধন্যবাদ এয়া হৈছে কংসৰ বচন আমি শুনাইছোঁ আমি ধৰিত্ৰীৰ এষাৰ বচন শুনাবলৈ চেষ্টা কৰিম বিভিন্নজন ভাওৰীয়া আছে নাৰদ আছে বা এইফালে বসুদেৱক সজাই থকা হৈছে মই ধৰিত্ৰীৰ পৰা শুনিম প্ৰথম বচন ফাকি ধৰিত্ৰীৰ প্ৰথম বচন ফাকি নিশ্চয় হে সৃষ্টিকৰ্তা ধৰিত্ৰীৰ প্ৰণিপাত
অকাতৰে কৰক গ্ৰহণ। ধন্যবাদ। এনেধৰণে আচলতে গোটেই অভিনয়টো আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছতে মই পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামী আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে এটা কথা কৈছিলোঁ যে 550 বছৰীয়া পৰম্পৰা, যি পৰম্পৰাৰ মাজেৰে ৰাস উৎসৱ মাজুলীত অনুষ্ঠিত হৈছিল সত্ৰসমূহৰ মাজত, আৰু সেই সত্ৰৰ পৰা মঞ্চলৈ আহিলে 1920 চনত আৰু 1964 চনত সহ অভিনয় আৰম্ভ হ'ল। তাৰ পিছৰ পৰা মাজুলীৰ এই যি উৎসৱ, ৰাস উৎসৱ, ই এক মহোৎসৱলৈ পৰিণত হ'ল। সমান্তৰালভাৱে দক্ষিণপাট সত্ৰতো দেখা গ'ল যে তেওঁলোকে নিজাববীয়াকৈ এখন নাটক ৰচনা কৰি আচলতে দক্ষিণপাট সত্ৰই ৰাস পূজা কৰে। 183 বছৰীয়া হৈছে দক্ষিণপাট সত্ৰৰ ৰাস। এই আধ্যাত্মিক পৰিৱেশ আৰু তাৰ মাজত শংকৰদেৱৰ সেই কেলিগোপাল নাটকৰ অভিনয়, ই পৰম্পৰাগতভাৱে প্ৰায় 550 বছৰৰ পূৰ্বৰ পৰা সত্ৰসমূহে সংৰক্ষণ আৰু সংবৰ্ধন কৰি আহিছিল। কেনেধৰণে ইয়াক আগবঢ়াই আনিলে আজি ক্ৰমবিৱৰ্তন, এই গোটেই পৰিৱেশটো আপোনালোকে কেনেধৰণে অনুধাৱন কৰিছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিটোৰ কাৰণে সংস্কৃতি, গীত, নৃত্য, বাদ্য, কলা জাতিটোক দি থৈ গ'ল। ইয়াৰ আজি 550 বছৰৰ কথা, আগৰ কথা। গতিকে এই গীত, নৃত্য, বাদ্য, কলাক সত্ৰসমূহে গ্ৰহণ কৰিলে, পৰৱৰ্তী সত্ৰানুষ্ঠানে গ্ৰহণ কৰি ল'লে। তাৰে অন্যতম এখন সত্ৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ। আহোম ৰজা চক্ৰধৰ সিংহই সেই চাম গছৰ তলত সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু সেই গছৰ নামেৰে চামগুৰি সত্ৰ হ'ল। আৰু প্ৰতিষ্ঠা কালৰ পৰা সত্ৰখনে গুৰুজনাৰ দি থৈ যোৱা এই কৰ্মৰাজি গ্ৰহণ কৰি ল'লে, গীত, নৃত্য, বাদ্য, কলা। গুৰুজনাৰ সৃষ্ট ছখন নাটকৰ অন্য এক অন্যতম নাটক হ'ল কেলি গোপাল, যি কেলি কৰিছিল গোপাল কৃষ্ণই এই শৰৎকালীন এই পূৰ্ণিমা ৰাতিত। আৰু সেই গুৰুজনাই একেখিনি কথাৰে কীৰ্তনতো উল্লেখ কৰিছে যে শৰৎ কালৰ ৰাত্ৰি আতি বিতুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল্য মন। এই কথাবিলাক গুৰুজনাৰ লিখিত আৰু গুৰুজনাৰ পুথিসমূহে উনুকিয়াই দিছে। আৰু এই সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা আমাৰ মুখাকলা আৰু ছখন নাটকৰ প্ৰতিখন নাটকই চৰ্চা অব্যাহত ৰাখিছে। তাৰ ভিতৰত আধ্যাত্মিক ৰস দিব পৰা এখনেই নাটক হ'ল, সেইখনেই হ'ল কেলি গোপাল, য'ত আধ্যাত্মিক ৰসেৰে পুষ্ট এখন নাটক। আৰু এই ৰাসক্ৰিয়াত সেই নাটকৰ এই চামগুৰি সত্ৰই গ্ৰহণ কৰিলে গুৰুজনাৰ সেই কেলিগোপাল নাট চামগুৰি সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা। 1901 এই সত্ৰ আকৌ প্ৰাচীন সত্ৰ বুলি আজি এখন সত্ৰ আছে চামগুৰি সত্ৰ, তাৰ পৰা স্থানান্তৰ হ'ল এই জেগালৈ। আৰু এই জেগালৈ প্ৰাচীন সত্ৰতে আমাৰ পাতনি মেলে গুৰুজনাৰ এই কেলিগোপাল নাটক। আৰু সেই পৰম্পৰা অব্যাহত ৰাখিলে নতুন সত্ৰ চামগুৰি সত্ৰই পৰম্পৰা অব্যাহত ৰাখি এই সময়লৈকে পৰম্পৰাক অব্যাহত ৰাখি কেলিগোপাল নাট মঞ্চস্থ হৈছে। নামঘৰৰ ভিতৰত এই নাটকৰ উপস্থাপন আছিল। আজি এই নাটক মঞ্চলৈ গতি কৰাৰ পাছত কিছু সুবিধাৰ কাৰণে আমি মঞ্চতে সেই কেলিগোপাল নাট উপস্থাপন বৰ্তমানলৈকে কৰা হৈছে। ইয়াত কেলিগোপাল নাটকৰ আৰ্হিত এতিয়া এই নাটকসমূহ কেলিগোপাল আৰ্হিত সম্পূৰ্ণ কৰা হৈছে। যিহেতু গুৰুজনাই দিয়া নাটক, আমি কিবা নতুন সংযোগ নাই। আৰু গুৰুজনাই দিয়া সেই নাটকৰ সেই আৰ্হিতে আৰু সেই সংলাপেৰে, সেই গীতেৰে, সেই শ্লোকেৰে এতিয়ালৈকে অব্যাহত আছে আমাৰ এই চামগুৰি সত্ৰৰ প্ৰতিষ্ঠা কালৰ পৰা কেলিগোপাল নাটকৰ যিটো পৰম্পৰা অব্যাহত আছে। হয়, মই আপোনাৰ পৰা আৰু দুটামান কথা জানিম। যিহেতু মাজুলীত এতিয়া দেখিছোঁ এক মহোৎসৱলৈ পৰিণত হৈছে ৰাস উৎসৱ। ৰাস উৎসৱ মহোৎসৱলৈ পৰিণত হোৱাৰ সমান্তৰালভাৱে বাণিজ্যিক ৰাস, সত্ৰ অনুষ্ঠানসমূহৰ মুকলি ৰাস আৰু সমান্তৰালভাৱে দক্ষিণপাট সত্ৰৰ ৰাস পূজা, এই তিনিটা পৰ্যায়ত ৰাস পৰিচালিত হৈছে। এই যি পৰম্পৰা, তাৰ সমান্তৰালভাৱে অসমৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী আচলতে এই সত্ৰৰ বা এই মুকলি ৰাসসমূহত পয়োভৰ দেখিবলৈ পোৱা গৈছে। এই গোটেই ব্যৱস্থাটোৱে আচলতে আমাৰ যি মহাপুৰুষীয়া সংস্কৃতি, গুৰু দুজনাই দি যোৱা সংস্কৃতিক এক বিশ্বমুখী গতি লাভ কৰিছে নেকি? নিশ্চয়।
কাৰণ আজিৰ দিনটোতে আমি বহু পৰ্যটকক আমি দেখা পাইছোঁ এই সত্ৰত আহি পৰ্যটকসকলে ইয়াৰ যিটো পৰম্পৰা আৰু ইয়াৰ ৰীতি নীতি এইবিলাক তেওঁলোকে সুন্দৰকৈ চাইছে আৰু মুকলি মঞ্চ বুলি কওঁতে যে নামঘৰৰ ভিতৰত ৰাস হয় এয়া হ'ল উৎসৱ আৰু উৎসৱৰ পৰা আহি মহোৎসৱলৈ গতি কৰিছে গতিকে মহোৎসৱ শব্দটো কিমান ডাঙৰ শব্দ গতিকে সকলো ৰাইজৰ সহযোগিতাৰে ইয়াত এই ৰাসযাত্ৰা উৎসৱ পালন কৰা হৈছে আৰু মুক্ত মনে সেই কৃষ্ণৰ সেই আধ্যাত্মিক ভক্তি ৰস ইয়াত সকলোৱে উপভোগ কৰিছে আৰু মঞ্চৰ ৰাসত এটা সীমাবদ্ধ আৰু ইয়াত কিন্তু আমাৰ সীমাবদ্ধতা নাই সকলো জনগোষ্ঠী সকলো একত্ৰিত হৈ সেই কৃষ্ণৰ গুণানুকীৰ্তন দিনৰ ভাগত নাম প্ৰসংগ যি গুৰুজনাই দি থৈ যোৱা কীৰ্তন ঘৰৰ ভিতৰত নাম প্ৰসংগ সেই নাম প্ৰসংগ অব্যাহত আছে আৰু বহুত ভক্তই আহি সেই নামত অংশগ্ৰহণ কৰিছে আৰু ৰাতিলে গুৰুজনাই লিখা কেলিগোপাল নাট মঞ্চস্থ হৈছে খুব সুন্দৰ ব্যাখ্যা আগবঢ়ালে সত্ৰাধিকাৰগৰাকীয়ে ইতিমধ্যে আমি বচনো শুনিলোঁ মই পুনৰ মাজুলীৰ ৰাসলৈ যাম আৰু কিছু সময় বাকী আছে মঞ্চত অভিনেত্ৰীসকল উঠিবৰ বাবে হয় 9 বজাৰ মানৰ পৰা সাধাৰণতে ৰাস আৰম্ভ হ'ব মাজুলীত এতিয়া সকলো চৌঘৰত ব্যস্ত মই এটা বিৰতি লৈ আপোনালোকক নগাঁৱলৈ লৈ যাম নগাঁৱতো কোনো গুণে কম নহয় ৰাসৰে উৎসাহ মোৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া আছে নগাঁৱত ৰাসৰ উৎসাহ উদ্দীপনা নগাঁৱত প্ৰস্তুতি ইতিমধ্যে মঞ্চত প্ৰৱেশ কৰিছে নেকি সকলোখিনি আমি দেখুৱাম নগাঁৱৰ ৰাস দেখুৱাম এটা বিৰতিৰ পিছত মাজুলীৰ ৰাস আমি আপোনালোকক দেখুৱালোঁ এবাৰ আমি নগাঁৱৰ ৰাস চাওঁগৈ অজিত শইকীয়া মোৰ সতীৰ্থ উপস্থিত আছে নগাঁৱত ৰাসৰ প্ৰস্তুতি আজি কিছু সময়ৰ পিছতেই মঞ্চত উঠিব অভিনেতাসকল অজিত মই আপোনাৰ ওচৰলৈ আহিছোঁ নগাঁৱত বহুকেইখন খোলাত ইতিমধ্যে ৰাসৰ প্ৰস্তুতি চলিছে আপোনাৰ লগত মই দেখিছোঁ বিষয়ববীয়া আছে সকলোখিনি ইতিমধ্যে অভিনেত্ৰী সকলো আছে খুব উৎসাহ উদ্দীপনা কেনেকুৱা নিশ্চয়কৈ প্ৰাঞ্জল আচলতে যদি কোৱা যায় যে দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে নগাঁও কলঙৰ বাকৰি নেহৰুবালি আৰু মই প্ৰথমে পৰিৱেশটো দেখাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিক অনুৰোধ জনাম যে এটা সুবিশাল মণ্ডপ আৰু ইয়াতে ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিলে আজি চতুৰ্থটো দিন অৰ্থাৎ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আজি 7খনকৈ খোলাত শ্ৰীকৃষ্ণৰ যি কেলিগোপাল নাট সেই কেলিগোপাল নাট ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু মোৰ পিছফালে এই মুহূৰ্তত সকলো সাজু হৈ আছে শ গোপী আৰু 7খনকৈ খোলাত এই গোপীসকলে কিছু মুহূৰ্তৰ পিছতে তেওঁলোকে ৰাস অনুষ্ঠিত কৰিব আৰু এই মুহূৰ্তত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মই কিছু কথা পাতি ল'ব বিচাৰিম যিহেতু এইবাৰ 12 বছৰত ভৰি দিলে নগাঁও ভাওনা সমাৰোহ আৰু আজি কেলিগোপাল নাট ইয়াত অনুষ্ঠিত হ'ব কাৰ্যকৰী সভাপতি আছে ডাক্তৰ দুৰ্লভ চুমাৰ প্ৰাক্তন বিধায়ক নগাঁও সদৰ সমষ্টি কি ক'ব এই মুহূৰ্তত যদি চোৱা যায় আচলতে দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে কলঙৰ এই বছৰ 12 বছৰ হ'ল আমাৰ এই নগাঁও নেহৰুবালিত ভাওনা সমাৰোহ আৰু আপুনি দেখিছে ৰাইজৰ অকুণ্ঠ সমৰ্থন আজি এই এটাই মানে প্ৰত্যেকবাৰেই আমি শেষৰ দিনা আমি কেলিগোপাল নাটখন কৰোঁ আৰু এইবাৰ নেহৰুবালিত প্ৰথমবাৰৰ বাবে ৰাসৰ দিনাই আমি এই কেলিগোপাল নাটক কৰিছোঁ আৰু এই কেলিগোপাল নাটকৰ আমি প্ৰত্যেকবাৰে কৰা উদ্দেশ্যটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা প্ৰজন্মই লোভ আৰু প্ৰেমৰ আৰু মোহৰ মাজৰ পাৰ্থক্যটো বুজিব লাগে প্ৰেম স্বৰ্গীয় কামনা বাসনাৰ ঊৰ্ধত যি প্ৰেম আৰু তাত কোনো স্বাৰ্থ নাথাকে কিন্তু মোহত স্বাৰ্থ থাকে মোহত যেতিয়া স্বাৰ্থ পূৰণ নহয় তেতিয়া মানুহৰ খং উঠে বা নিৰাশ হয় আত্মহত্যা কৰে বা অতি ধৰণে তেওঁলোকে বেজাৰ কিমান কৃষ্ণ কিমান সংখ্যা আজি আমাৰ 7খন খোলাত আমাৰ 7খন কেলিগোপাল নাটক হ'ব 7জন কৃষ্ণটো তাত থাকিবই আৰু এনেকৈ বেলেগ কৃষ্ণ উলিয়াব কেইবাজনো আৰু শংখচূড়ো আমাৰ 7টা গোপী আমাৰ 700ৰো ওপৰত হ'ব মানে 100তকৈও বেছি গোপী আহিছে 1000ৰো অধিক হ'ব গোপী আৰু আমাৰ শংখধ্বনি এয়া পুৰণি গুদামৰ দল তেওঁলোক ৰেডি হৈছে এয়া আমাৰ কৃষ্ণও ৰেডি হৈছে গতিকে আপোনাৰ আশা সখী সবে আমি বৃন্দাবনে যাওঁ এইটো আমাৰ এই গীত আৰম্ভ হ'ব খন্তেক পিছতে আমি এই ভাওনা সমাৰোহ উদ্বোধন কৰিম আপোনালোকৰ
বাঁহীৰ মৃদু সুৰ এই মুহূৰ্তত বাঢ়ি উঠিছে আৰু মই আপোনাক ধন্যবাদ জনাইছোঁ। যথেষ্ট কাম আছে আৰু মই পৰিৱেশটো দেখাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিক অনুৰোধ জনাম। কৃষ্ণ ইতিমধ্যে সাজু হৈছে, গোপীসকলো সাজু হৈছে। তোমালোক ক'ৰ পৰা আহিছা? আমি পুৰণি গুদামৰ পৰা আহিছোঁ। হয়, তুমি কৃষ্ণ? মই কৃষ্ণ। হয়, বচন মাতিবই লাগিব। সৰু বচন এটা মাতিছোঁ। গোপীসকলক উদ্দেশ্য কৰি মই এটি বচন মাতিব লাগে, তাকে মাতিছোঁ। হে সখী হ'ব কমন উতপাত গকুলে মিলল তাসম্বাক কি নিমিত্তে ৰজনী লৌৰী কহু বনমধ্যে ইহা অল। হে সখী হ'ব তোৰা খবৰ পিতা মাতা পতি পুত্ৰই তোৰা খবক ভেন্ত নাপাই পৰম চিন্তিত হৈ আহে। তাসম্বাক অতি শীঘ্ৰে দুখ দূৰ কৰ গয়া ঐয়ে বিলম্বক যোগ্য নাহে। আৰু প্ৰথম গোপী কোন আছে? প্ৰথম গোপীৰ প্ৰথমজনী আছেনে নাই? প্ৰথমজনী গোপী এতিয়া কেনেকৈ প্ৰৱেশ কেনেকৈ কৰিবা? আহা সখী আহা বা এনে? হয় হয়, তেনেকৈ কৰি তেওঁ গাব, বাকীসকলে সহযোগ কৰিব। বৃন্দাবনে যা গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰিছা বৃন্দাবনে যা গোকুলৰে শ্ৰী কৃষ্ণ নয়ন ভৰিছা। আহা সখী আহা বাই বৃন্দাবনে যাওঁ, সকলোৱে মাতি আছোঁ। মই পৰিৱেশটো দেখাইছোঁ, সুন্দৰ এটা পৰিৱেশ। সুন্দৰ আৰু শুভেচ্ছা জনাইছোঁ সকলোকে। মই অন্য চুৰঘৰ, বিশেষকৈ প্ৰাঞ্জল এটা কথা ক'ব লাগিব, ইয়াত 7টাকৈ চুৰঘৰ স্থাপন কৰা হৈছে আৰু গোপীসকল কৃষ্ণ সকলোকে ইয়াত এই মুহূৰ্তত সজাই থকা হৈছে। সেই পৰিৱেশটো মই প্ৰাগ নিউজৰ দৰ্শকক মই এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। সূত্ৰধাৰ সাজু, কৃষ্ণ সাজু, সকলো সাজু আৰু এই মুহূৰ্তত গায়ন বায়নৰ জোৰা উঠিব 7খনকৈ খোলাত আৰু কিছু মুহূৰ্তৰ পিছতে কেলিগোপাল নাট ইয়াত প্ৰদৰ্শন হ'ব। মই পৰিৱেশটো কিছু দেখাই ল'ব বিচাৰিছোঁ আৰু প্ৰতিটো মুহূৰ্তৰ মই পৰিৱেশটো এই মুহূৰ্তত দেখাব বিচাৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকক। আৰু 4দিনীয়া যি ভাওনা সমাৰোহ হৈছিলে, আজি অন্তিমটো দিন আৰু গোপীসকল কণমানিৰ পৰা যুৱতীলৈকে সকলো এই মুহূৰ্তত সাজু হৈ উঠিছে আৰু সকলোৱে আজি কলঙৰ বাকৰি নেহৰুবালিত তেওঁলোকে আজি ৰাস নাচিব। আৰু কেৱল কলঙৰ বাকৰি নেহৰুবালিতেই নহয়, যদি চোৱা যায় নগাঁৱৰ প্ৰতিটো নামঘৰ এই মুহূৰ্তত যদি চোৱা যায় দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে। আৰু আজি যিহেতু ৰাস পূৰ্ণিমাৰ দিনাই কেইবাটাও নামঘৰত আজি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। মই আৰু এটা চুৰঘৰৰ পৰিৱেশটো মই ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াতো এই মুহূৰ্তত সকলো সাজু হৈছে, সূত্ৰধাৰ সাজু আৰু এই মুহূৰ্তত প্ৰশিক্ষণ দি থকা হৈছে। সেই দৃশ্যটো মই অলপ দেখাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক। আৰু উদুলি মুদুলি হৈ পৰিছে এই মুহূৰ্তত কলঙৰ বাকৰি নেহৰুবালিত দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে এই মুহূৰ্তত কলঙৰ বাকৰি নেহৰুবালি। আৰু এই মুহূৰ্তত যদি চোৱা যায় ইয়াত শ গোপী এই মুহূৰ্তত সাজু হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে তেওঁলোকে সন্মুখৰ যিখন ইয়াত অস্থায়ী যিটো পেণ্ডেল নিৰ্মাণ কৰা হৈছে সেই পেণ্ডেলত তেওঁলোকে আজি ৰাস মহোৎসৱ তেওঁলোকে ৰাস প্ৰদৰ্শন কৰিব। সেই পৰিৱেশটো মই এই মুহূৰ্তত দেখাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিক অনুৰোধ জনাম। এই মুহূৰ্তত যথেষ্ট সংখ্যক লোক নেহৰুবালিৰ যি অস্থায়ী পেণ্ডেল ইয়াত আহি পেলাই তেওঁলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে আৰু কিছু মুহূৰ্তৰ পিছতে ইয়াত গায়ন বায়নৰ জোৰা উঠিব। আৰু এই মুহূৰ্তত ভাওনা সমাৰোহৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ ইয়াত চলি থকা দেখা পোৱা গৈছে। আৰু কিছু মুহূৰ্তৰ পিছতে প্ৰতিখন খোলাতে 7খনকৈ খোলা ইয়াত স্থাপন কৰা হৈছে আৰু প্ৰতিখন খোলাতে ইয়াত ৰাস প্ৰদৰ্শন হ'ব। আৰু শ লোক এই মুহূৰ্তত যদি চাই কলঙৰ বাকৰি নেহৰুবালিত এই মুহূৰ্তত যথেষ্ট সংখ্যক লোক সমাগম ঘটিছে। আৰু কিছু মুহূৰ্তৰ পিছত সময় যিমানেই বাগৰি যাব, যিহেতু 9 বজাৰ পৰা হয়তো ইয়াত ৰাস অনুষ্ঠিত হ'ব, কিন্তু 9 বজালৈ ইয়াৰ এখনো আসন হয়তো বাকী নাথাকিব আৰু উদুলি মুদুলি এক পৰিৱেশ হ'ব। আৰু
প্ৰতিটো নামঘৰত যিহেতু কোৱা হয় বনাধ্য কাৰ্যসূচীৰে ৰাস আজি অনুষ্ঠিত হ'ব প্ৰতিটো নামঘৰতে নগাঁৱত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ৰাস পূৰ্ণিমা যিহেতু আজি ৰাস পূৰ্ণিমাৰ দিনাখনেই যথেষ্ট সংখ্যক নামঘৰত আৰু যিহেতু গুৰুজনাৰ জন্মস্থান নগাঁও আৰু শংকৰী যি গুৰুজনাৰ অমৰ সৃষ্টি ৰাস কেলিগোপাল নাট বা অংকীয়া ভাওনা ইয়াত যথেষ্ট সুচাৰুৰূপে যথেষ্ট সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰা হয় আৰু সত্ৰনগৰী মাজুলীৰ পৰা নলবাৰীলৈকে যিটো পৰিৱেশ মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱতো কোনো গুণে কম নহয় আৰু দেখা পোৱা যায় ইয়াত জীৱন্ত ৰূপত ৰাস মহোৎসৱ অনুষ্ঠিত হয় আৰু সুন্দৰকৈ ইতিমধ্যে আমি পৰিৱেশটো দেখাইছোঁ সুন্দৰকৈ সকলো সাজি কাচি পেলাই এই মুহূৰ্তত সাজু হৈ উঠিছে আৰু তেওঁলোকে কিছু মুহূৰ্তৰ পিছতে ইয়াত প্ৰৱেশ কৰিব আৰু গায়ন বায়নৰ যোৰা ইতিমধ্যে সাজু হৈছে আৰু প্ৰতিখন খোলাতেই 7খনকৈ খোলাত গায়ন বায়ন ইয়াত প্ৰথমে প্ৰদৰ্শন কৰা হ'ব আৰু তাৰপিছতেই শ্ৰীকৃষ্ণৰ প্ৰৱেশ ঘটিব আৰু তাৰপিছতে শাৰী শাৰীকৈ যি মনোৰম পৰিৱেশ গোপীসকলে তেওঁলোকে ৰাস নৃত্য প্ৰদৰ্শন কৰিব ইতিমধ্যে যথেষ্ট সংখ্যক লোক আহি পেলাই ইয়াত উপস্থিত হৈছেহি কলমৰ বাকৰি নেহৰুবালিত আৰু কিছু মুহূৰ্তৰ পিছত ইয়াত যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম ঘটিব আৰু যিহেতু নগাঁও ভাওনা সমাৰোহ এইবাৰ 12টা বছৰত ভৰি দিছে এই ভাওনা সমাৰোহৰ আজি অন্তিমটো দিন 4 নম্বৰ দিন আৰু অন্তিমটো দিনত আজি তেওঁলোকে ৰাস পূৰ্ণিমাৰ দিনাই ইয়াত ৰাস অনুষ্ঠিত কৰিব কেলিগোপাল নাট ইয়াত অনুষ্ঠিত কৰিব আৰু সকলো সাজু হৈ উঠিছে এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ প্ৰতিখন খোলাৰ মই পৰিৱেশটো দেখাইছোঁ ভিডিঅ' নিউজ লক্ষ্যজ্যোতিৰ জৰিয়তে আৰু কিছু মুহূৰ্তৰ পিছতে গায়ন বায়নৰ যোৰা ইতিমধ্যে সাজু হৈ আছে আৰু সেই গায়ন বায়নৰ যোৰা ইয়াত প্ৰদৰ্শন কৰিব ইতিমধ্যে উদ্বোধনী যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচী ইয়াত চলি আছে আৰু মই সেই পৰিৱেশৰ মাজলৈ প্ৰাগৰ দৰ্শকক লৈ যাব বিচাৰিছোঁ প্ৰত্যেক 12 বছৰে কৰি আহিছোঁ এই কাৰণে যে এই কেলিগোপাল নাটকৰ যোগেদিয়ে আমি বুজাব বিচাৰিছোঁ জীৱাত্মা আৰু সেই পৰমাত্মাকো চকুৰে দেখা ধন্যবাদ অজিত শইকীয়া সেয়া নগাঁৱৰ প্ৰামৰ সতীৰ্থ অজিত শইকীয়া আছিলে নগাঁৱৰ ইতিমধ্যে ভাওনা সমাৰোহৰ কিছু দৃশ্যাংশ তেখেতে দেখুৱালে কেলিগোপাল নাট আৰু আমি কৈছিলোঁৱেই যে কেলিগোপাল নাটৰ পৰাই আজিৰ যি ৰাস এই ৰাসৰ শংকৰদেৱৰ মহাপুৰুষৰ কেলিগোপাল নাটৰ পৰাই আজিৰ এই ৰাসৰ মূল যিটো ভাৱধাৰা আহিছে আৰু মূল আৰম্ভণি কেলিগোপাল নাটেই আছিল আৰু আজি কেলিগোপাল নাট 7খন খোলাত নগাঁৱৰ নেহৰুবালিত মঞ্চস্থ হ'ব কিছু সময়ৰ পিছতেই এটা বিৰতি পুনৰ ল'ব খুজিছোঁ তাৰপিছত আমি মাজুলী তাৰপিছত নলবাৰী আৰু অসমৰ বিভিন্ন স্থানৰ ৰাস আমি আপোনালোকক দেখুৱাম আৰু তাৰ পৰিৱেশো আপোনালোকক দেখুৱাই যাম আমি আপোনালোকক মাজুলী আৰু মধ্য অসমৰ নগাঁৱৰ আমি ৰাসৰ পৰিৱেশ দেখুৱালোঁ আমি কৈছেই ৰাস আৰু কিছু সময়ৰ পিছত আৰম্ভ হ'ব এবাৰ বলকচোন আমি আপোনালোকক লৈ যাওঁ নলবাৰীলৈ নলবাৰীতো ৰাস অতি বিখ্যাত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নলবাৰীত ইতিমধ্যে নলবাৰীত ৰাসৰ দৰ্শকৰ ভিৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ইতিমধ্যে মোৰ সতীৰ্থ সুভাষ দাস উপস্থিত আছে নলবাৰীৰ হৰিমন্দিৰ ৰাসস্থলীত সুভাষ মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰো নিশ্চয় নলবাৰীৰ ৰাসৰ উৎসাহ উদ্দীপনা কোনো গুণেই কম হোৱা নাই এইবাৰ বিশেষ তাৎপৰ্য কি কালি মহাভাৰতৰ কৃষ্ণ আহিছিলে বাকী ৰাইজৰ উৎসাহ উদ্দীপনা আপোনাৰ মই বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছোঁ যথেষ্টখিনি মানুহ হৈছে এইবাৰ বিশেষত্ব কি ৰাসৰ নিশ্চয়কৈ প্ৰাঞ্জল ভূষণ যেহেতু নলবাৰী ৰাস বুলি ক'লে এক অনন্য মাত্ৰা প্ৰদান কৰে আৰু তেনে পৰিপ্ৰেক্ষিতত মই আহি বৰ্তমান হৰিমন্দিৰ যিহেতু প্ৰাংগণত বৰ্তমান উপস্থিত আছোঁ আৰু যোৱাকালি যিহেতু 90 সংখ্যক যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱৰ পূৰ্ব উদ্বোধনী হৈছিলে আৰু মহাভাৰতৰ কৃষ্ণক্ষেত নীতিশ ভাৰদ্বাজ ইয়াতে আহিছিলে আৰু তেওঁ যি আধ্যাত্মিক যি তেওঁ ভাষণ ৰাখিছিলে যথেষ্ট লোকৰ তাত সমাগম দেখিবলৈ পোৱা গৈছিলে আৰু নলবাৰীৰ যি গৰ্ডন খেলপথাৰ আছে সেই গৰ্ডন খেলপথাৰৰ পৰা তেওঁক শোভাযাত্ৰা কৰি সাংস্কৃতিক যি শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা কৰি তেওঁ হৰিমন্দিৰ প্ৰাংগণলৈ তেওঁ আদৰি অনা হৈছিলে আৰু যথেষ্ট লোকৰ তাত সমাহাৰ তাত দেখিবলৈ পোৱা গৈছিলে আৰু এই মুহূৰ্তত মই যিহেতু নলবাৰী হৰিমন্দিৰৰ ভিতৰ ভাগত বৰ্তমান উপস্থিত আছোঁ কাৰণ নলবাৰী ৰাস বুলি ক'লে নলবাৰী চহৰখন সম্পূৰ্ণৰূপে ইয়াতে সাঙুৰি লোৱা হয় সকলো দিশ এই মুহূৰ্তত হয়তো মোৰ বাবে সম্ভৱ নহ'ব দেখুৱাবলৈ কিন্তু যিহেতু মই ভিতৰত আছোঁ মই আপোনালোকক পোনপ্ৰথমে মই দেখুৱালোঁ যে মুখ্য প্ৰৱেশ দুৱাৰ আৰু মুখ্য প্ৰৱেশ দুৱাৰৰ সন্মুখৰ ভাগতে এনেধৰণে মৃন্ময়
মূৰ্তিৰ স্থলসমূহ ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু লগতে মই আনফালে মই দেখুৱাইছোঁ ইয়াতে বীৰ চিলাৰায় লাচিত বৰফুকন আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰিছে শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে ইয়াতে নিৰ্মাণ কৰা হৈছে মুখ্য দুৱাৰত আৰু যিসমূহ স্থল আছে সেই স্থলসমূহত শ্ৰীকৃষ্ণৰ বিভিন্ন ৰাজলীলা সম্পৰ্কে ইয়াতে ধুনীয়াকৈ ইয়াতে উপস্থাপন কৰা হৈছে শ্ৰীকৃষ্ণ কেনেধৰণে ভগৱান শ্ৰীকৃষ্ণই কেনেধৰণে আধ্যাত্মিকতাৰ তেওঁ বীজ ৰোপণ কৰিছিলে বা ভৱিষ্যতৰ কাৰণে কেনেধৰণে ভগৱান শ্ৰীকৃষ্ণই মাৰ্গদৰ্শন দিছিলে সেইসমূহ ধুনীয়াকৈ ইয়াতে উপস্থাপন কৰা হৈছে মই এই মুহূৰ্তত আপোনালোকক ভিতৰ ভাগৰ পৰিৱেশৰ মাজলৈ মই লৈ গৈছোঁ উদ্যোক্তাসকল মোৰ সৈতে তেওঁলোক উপস্থিত আছে কিছু ভাষ্য তেওঁলোকৰ পৰা লৈ ল'ম কিন্তু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ এই ভিতৰ ভাগৰ পৰিৱেশ বৰ্তমান মই এই ভিতৰ ভাগত বৰ্তমান প্ৰৱেশ কৰিছোঁ আৰু এই ভিতৰ ভাগৰ পৰিৱেশ ধুনীয়াকৈ ইয়াতে যি আলোকসজ্জা সেই আলোকসজ্জা ইয়াতে আপোনালোকে দেখিবলৈ পাব আৰু লগতে এক মায়াময় পৰিৱেশ নলবাৰী হৰি মন্দিৰ বুলি ক'লে এক মায়াময় পৰিৱেশে ইয়াতে বিৰাজ কৰে আৰু এনেধৰণে আপোনালোকে যদি ভিতৰ ভাগলৈ প্ৰৱেশ কৰে ভিতৰ ভাগতো এনেধৰণে প্ৰায় শতাধিক স্থল মৃন্ময় মূৰ্তিৰ যিসমূহ স্থল আছে সেই মৃন্ময় মূৰ্তিৰে ইয়াতে স্থলসমূহ আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু অতি ধুনীয়াকৈ যি হৰি মন্দিৰৰ বাকৰিত অতি ধুনীয়াকৈ যি আলোকসজ্জা সেই আলোকসজ্জাৰে বৰ্তমান সজ্জিত কৰি তুলিছে আৰু এই মুহূৰ্তত মই এই মৃন্ময় মূৰ্তিৰ স্থলসমূহ দেখুৱাইছোঁ এই শতাধিক স্থলসমূহত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰাজলীলাৰ সম্পৰ্কে ইয়াতে দেখুওৱা হৈছে ভিতৰলৈ আহিছোঁ অকণমান মূল মণ্ডপৰ ফালে মই আহিছোঁ যদি মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আচলতে ৰূপমে যদি দেখুৱায় তেনে মূল মণ্ডপটো অকণমান দেখুৱাব লাগে আমাৰ দৰ্শকসকলক কাৰণ মূল মণ্ডপটো এইবাৰ বিশেষ ধুনীয়াকৈ আচলতে এইটো নিৰ্মাণ কৰা হৈছে অতি ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু এই যি পৰিৱেশ আছে নলবাৰী হৰি মন্দিৰৰ এই যি মৃন্ময় মূৰ্তিৰ যি পৰিৱেশ সেই পৰিৱেশে প্ৰতি বছৰে আচলতে যথেষ্ট দৰ্শনাৰ্থীক আচলতে হাত বাউলৈ তেওঁলোকক মাতে আৰু এনেধৰণে নলবাৰী হৰি মন্দিৰৰ যিহেতু মৃন্ময় মূৰ্তিৰ প্ৰধান ৰাস বুলি কোৱা হয় তেনে পৰিপ্ৰেক্ষিতত এইবেলি দেখিবলৈ পোৱা যাব উজনি অসমৰ যিহেতু ভাওনা ইয়াতে প্ৰদৰ্শন কৰা হ'ব লগতে পুতলা নাচ ইয়াতে প্ৰদৰ্শন কৰা হ'ব আৰু জীৱন্ত ৰাসৰ ইয়াতে প্ৰদৰ্শন কৰা হ'ব এই সকলোবোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু এই মুহূৰ্তত মূল মঞ্চখন মই দেখুৱাইছোঁ এখন বিশাল ৰভা মঞ্চ ইয়াতে সজোৱা হৈছে এই মঞ্চতে যোৱাকালি উদ্বোধনী সভা হৈছিলে আৰু বিভিন্ন কাৰ্যসূচী এই মূল মঞ্চখনতে ইয়াতে সংগতি ৰাখিছে আপোনালোকে যদি এই মূল মঞ্চখনৰ যদি আপোনালোকে সৌফালে যায় তেনেহ'লে ইয়াতে গ্ৰন্থমেলা এখন দেখিবলৈ পাব সেই গ্ৰন্থমেলাখনত বিভিন্ন ধৰণৰ আচলতে ইয়াতে কিতাপ ইয়াতে ৰখা হৈছে বিভিন্ন ধৰণৰ বিপণী ইয়াতে ৰখা হৈছে কিতাপৰ বিপণী ৰখা হৈছে আৰু ইয়াৰ যদি বাহিৰৰ ফালে আপোনাৰ পিছফালে প্ৰস্থানৰ এটা দুৱাৰ আছে তাৰ পৰা যদি ওলাই আপোনালোকে মীনা বজাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত দেখিবলৈ পাব উদ্যোক্তাসকল আছে কিছু তেওঁলোকৰ পৰা ভাষ্য লৈ লৈছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মৃন্ময় মূৰ্তি প্ৰধান বুলি কয় এইবাৰ নলবাৰী ৰাস মহোৎসৱত কেইবাটাও বিশেষত্ব আছে বা নতুনত্ব কৰাৰ আপোনালোকে প্ৰয়াস কৰিছে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেধৰণৰ আছিল আৰু বৰ্তমান কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা আপোনালোকে নিশ্চিতভাৱে দেখিছে যে আজি দ্বিতীয় দিন ৰাসৰ যোৱাকালি উদ্বোধন হৈ গৈছে আৰু দ্বিতীয় দিনত আপোনালোকে লোকাৰণ্য হৈছে নলবাৰী হৰি মন্দিৰ প্ৰাংগণ আৰু নলবাৰীৰ এটা মৃন্ময় মূৰ্তিৰ এটা প্ৰথা এটা চলি আহি আছিলে নলবাৰীৰ ৰাসত কিন্তু এইবাৰ আপোনালোকে এটা নতুনত্ব দেখিবলৈ পাব যোৱাবাৰো হৈছিলে জীৱন্ত ৰাসৰ প্ৰদৰ্শন আৰু লগতে পুতলা নাচৰ যি সমাহাৰ একেলগে লৈ নলবাৰী হৰি মন্দিৰে এইবাৰ যি ৰাস মহোৎসৱ কৰিছে তাত এইবাৰ এটা নতুন সোৱাদ দিবলৈ প্ৰয়াস কৰিছে আৰু প্ৰয়াসত আমি নিশ্চিতভাৱে সফল হ'ম আৰু ৰাইজৰ সমাদৰৰ বিশেষভাৱে লাভ কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনাওঁ যে যোৱাকালি লক্ষাধিক যাত্ৰীয়ে আমাৰ যি উদ্বোধনী সভা আছিলে তাত অংশগ্ৰহণ কৰিছিলে আৰু ৰাইজৰ সঁচাকৈ বিপুল সঁহাৰি দিছে নলবাৰী 90 সংখ্যক ৰাস মহোৎসৱক আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসম নহয় ভাৰতবৰ্ষৰ সমূহ যাত্ৰীকে আমি অনুৰোধ জনাইছোঁ ৰাস মহোৎসৱ চাবলৈ আহক ইয়াত বিভিন্ন ধৰণৰ পৰিৱেশ কৰা হৈছে আপোনাৰ বৌদ্ধিক মহলৰ কাৰণে যি গ্ৰন্থমেলাৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত যি গ্ৰন্থমেলা হৈছে আমাৰ প্ৰজ্ঞাৰ উদ্যোগত অখণ্ড ভাৰত পৰিক্ৰমাৰ যি সমাহাৰ ঘটোৱা হৈছে আপোনাৰ মীনা বজাৰ আছে আজি ইতিমধ্যে আপোনাৰ নলবৰীয়া হাট বুলি এখন মেলা প্ৰদৰ্শন উদ্বোধনী হৈ গ'ল আৰু ইয়াৰ সমান্তৰালভাৱে আপোনাৰ যি আমাৰ বাণিজ্য মেলা আছে বাণিজ্য মেলাও খন্তেক সময় আগতে আমাৰ মাননীয় মন্ত্ৰীসকল আহিছিলে তেখেতসকলে উদ্বোধন কৰিছে নলবাৰী ৰাসত এবাৰ বিভিন্ন ধৰণৰ বস্তু আছে মই ৰাইজক অনুৰোধ জনাইছোঁ নলবাৰী ৰাস চাবলৈ আহক ইয়াতে ভ্ৰাম্যমান নাট্যদল আছে 13টা ভ্ৰাম্যমান নাট্যদলে ইয়াতে নাট প্ৰদৰ্শন কৰিব আৰু নিশ্চিতভাৱে আমি 13খনতে চমকপ্ৰদ প্ৰদৰ্শন দেখাবলৈ সক্ষম হ'ম বুলি মই দৃঢ় বিশ্বাসী
ঠিক আছে মই পুনৰবাৰ আন এগৰাকী বিষয়া আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ভ্ৰাম্যমানৰ ক্ষেত্ৰত আমি ভ্ৰাম্যমানৰ কথা ক'বলৈ যাওঁ কাৰণ নলবাৰী বুলি ক'লে ভ্ৰাম্যমান থিয়েটাৰৰ মহাৰণ দেখিবলৈ ইয়াতে পোৱা যায় আৰু তেনে পৰিপ্ৰেক্ষিতত এইবুলি 13খনকৈ ভ্ৰাম্যমান থিয়েটাৰে ইয়াতে নাট মঞ্চস্থ কৰিব আশা কেনেকুৱা কৰিছে কোন দিনৰ পৰা আৰম্ভ হ'ব 2-3 দিনৰ পিছতে এইটো মানে ৰাসৰ পৰা অন্ততঃ 5 দিন পিছত এই নাটকৰ আৰম্ভ হয় এইবাৰ নাটকৰ বৰষুণ পৰিব নলবাৰী এই ৰাস মহোৎসৱত নাটকৰ বৰষুণ হ'ব কাৰণ 13খন থিয়েটাৰ নলবাৰীৰ কথা নহয় অসমৰ কোনো এটা অনুষ্ঠানতে 13খনকৈ থিয়েটাৰে ভূমিকা মৰা কোনো ধৰণৰ আগতে হেনে ধৰণৰ খবৰ বা ৰেকৰ্ড কেতিয়াও নাই গতিকে নলবাৰীত এইকাৰণে 13খন থিয়েটাৰ আহিব যে অসমৰ পৰ্যটন বিভাগে অসম চৰকাৰৰ পৰ্যটন বিভাগে এই প্ৰতিখন থিয়েটাৰলৈ 2 লাখ টকাকৈ আগবঢ়াইছে প্ৰথম কথা দ্বিতীয় কথা হৈছে ইয়াত শ্ৰেষ্ঠত্বৰ যুঁজ হ'ব এই যে 13খন থিয়েটাৰৰ কোনখন নাট শ্ৰেষ্ঠ কোনজন অভিনেতা শ্ৰেষ্ঠ কোনখন থিয়েটাৰ শ্ৰেষ্ঠ কোনখন থিয়েটাৰৰ সাজসজ্জা শ্ৰেষ্ঠ কোনজন অভিনেত্ৰী শ্ৰেষ্ঠ কোনজনী এই গোটেই ইয়াত নিৰ্বাচন হ'ব এই নলবাৰীৰ ৰাসতে এইখিনি নিৰ্বাচন হ'ব গতিকে আমি আশা কৰিম যে 13খন থিয়েটাৰ নহয় অহাবাৰটো হয়তো 20খন থিয়েটাৰে হ'ব কিন্তু এই যি নাটকৰ যি মহাৰণ থিয়েটাৰৰ যি মহাৰণ নলবাৰীত প্ৰথমবাৰৰ কাৰণে অসমৰ সৰ্বকালৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নাটকৰ মহাৰণ হ'ব নলবাৰীত আৰু নলবাৰী ৰাস মানে এটা শিহৰণ নলবাৰী ৰাস মানে এটা জাগৰণ নলবাৰী ৰাস মানে এটা পুলকতা নলবাৰী ৰাস মানে সংস্কৃতিৰ সমাহাৰ নলবাৰী ৰাস মানে শিল্পীৰ সমাহাৰ নলবাৰী ৰাস মানে শিল্পত্বৰ সমাহাৰ নলবাৰী ৰাস মানে কি নহয় অসমৰ বা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত যিসকল বুৎপত্তি থকা মানুহ সকলোৰে চিন্তা আৰু কাৰ্যৰ ইয়াত প্ৰতিফলন হয় নলবাৰী ৰাসত মই আপোনালোকক এইটোৱে ক'লোঁ যে নলবাৰী ৰাস যিয়ে মিছ কৰিছে যিয়ে নলবাৰী ৰাস চোৱা নাই সি জীৱনত অন্ততঃ ক'ৰবাত হ'লেও কোনোবাৰ চিন্তাত বা অনুভৱত আধৰুৱা হৈ আছে মই সেইখিনি ক'লোঁ যিহেতু যথেষ্ট লোক সুভাষে দেখুৱালে ইতিমধ্যে কৰ্মকৰ্তাসকলে সমগ্ৰ অসমবাসীক আহ্বান জনাইছে নলবাৰী ৰাস চাবলৈ হয় এক উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ নলবাৰীৰ ৰাসত এই মৃন্ময় মূৰ্তিৰ ৰাস ইতিমধ্যে নলবাৰীৰ ৰাস মানে এটা জাতীয় উৎসৱত পৰিণত হৈ পৰে নলবাৰীৰ ৰাস মানে এক অতি বিতোপন ৰাসত পৰিণত হৈ পৰে আৰু সেয়েহে উদ্যোক্তাসকলে আহ্বান জনাইছে সকলো অসমবাসীকে আহ্বান জনাইছে নলবাৰীৰ ৰাস চাবলৈ ইতিমধ্যে নলবাৰীৰ ৰাসৰ এটা বিশেষ তাৎপৰ্য আছে বহু পুৰণি এই যে হৰি মন্দিৰ ৰাস 90তম ৰাস এয়া আৰু এই ৰাসৰ সময়তেই নলবাৰীৰ আকাশে বতাহে হৰিনামৰ গুঞ্জৰিত হৈ উঠে ধন্যবাদ সুভাষ এইবাৰ মই পলাশবাৰীৰ ৰাস চাবলৈ আপোনালোকক লৈ যাওঁ বলক পলাশবাৰীত উপস্থিত আছে মোৰ সতীৰ্থ ৰশ্মি শইকীয়া ৰশ্মিয়ে দেখুৱাব পলাশবাৰীৰ ৰাসৰ সেই পৰিৱেশ হয় প্ৰাঞ্জল ফুকন আমি আজি আহি উপস্থিত হৈছোঁ সেই পলাশবাৰীৰ ৰাসত ইতিমধ্যে আমি উজনিৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে নামনিৰ পৰিৱেশ আপোনালোকে খুব সুন্দৰভাৱে দেখুৱালে নলবাৰীৰ পৰিৱেশ আৰু এয়া দেখুৱাম আমি পলাশবাৰীৰ ৰাস পলাশবাৰীৰ ৰাসৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু প্ৰথমতেই আৰম্ভণিতে এয়া দেখিবলৈ পোৱা গৈছে জয় জগন্নাথ বলৰাম সুভদ্ৰা আৰু কৃষ্ণৰ যি মূৰ্তি তেওঁলোকে প্ৰতিমা এনেদৰে স্থাপিত কৰিছে আৰু সকলোৱে ধূপ ধূনাৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আমি যদি চাওঁ তেন্তে সৃষ্টিৰ পাতনি তেওঁলোকে খুব ধুনীয়াকৈ মূৰ্তিৰে তেওঁলোকে উদ্ভাসিত কৰিছে তেওঁলোকে সেই প্ৰয়াস কৰিছে এয়া চাওক সেই সামগ্ৰিক পৰিৱেশটো মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাইছে সৃষ্টিৰ পাতনিনো কেনেকৈ হৈছিল এয়া খুব সুন্দৰভাৱে মূৰ্তিৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰিবলৈ বিচাৰিছে আমি যদি অকণমান আগলৈ যাওঁ তেন্তে আমি দেখিবলৈ পাম বেদ উদ্ধাৰ 4 বেদ ঋগবেদ সামবেদ যদুবেদ আৰু অথৰ্ববেদ এয়া বেদ উদ্ধাৰ 4 বেদ উদ্ধাৰৰ যি প্ৰতিমা তেওঁলোকে প্ৰতিমা নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু যি সময়ত বিবাহৰ আয়োজন কৰা হৈছিল এয়া বিবাহৰ সেই সামগ্ৰিক পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বসুদেৱ আৰু দৈৱকীৰ এয়া সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই এয়া খুব সুন্দৰভাৱে কেনেকৈ আচলতে বিবাহৰ আয়োজন কৰা হৈছিল এয়া খুব সুন্দৰ দৃশ্য তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে মোৰ সৈতে উপস্থিত আছে মোৰ সহযোগী সাংবাদিক জোন ৰাভাই দুআষাৰ ক'ব জোন ৰাভা খুব এটা আধ্যাত্মিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু কি ক'ব বিচাৰিব আপুনি সুন্দৰ পৰিৱেশৰ মাজত আজি পলাশবাৰীৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে আৰু এইবাৰ মহাৰজত জয়ন্তী গতিকে আমি চাব গ'লে কোনো দিশত মানে পলাশবাৰী পিছ পৰি থকা নাই এতিয়া আপুনি চাব গ'লে নলবাৰীয়ে চাব না বা হাউলিয়ে চাব গতিকে ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে যে পলাশবাৰী ৰাস
গতিকে অসমৰ এটা নাম থকা ৰাস গতিকে ইয়াত আহিলে সকলোৱে গম পাব যে আচলতে কেনেকুৱা কাৰিকৰী দিশত পলাশবাৰী ৰাসখন ইয়াত মানে সম্পূৰ্ণ হৈ উঠিছে আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আজিৰ এই দিনটোতে সমাগম ঘটিছে আৰু ইতিমধ্যে ৰাস আৰম্ভ হ'ল আৰু আজি যি ৰাস এই ৰাসত ইতিমধ্যে চাব গ'লে প্ৰায় 100-150 মানে কিছু ঠাইত আপুনি মানুহ গোট খাইছে গতিকে সঁচাই শলাগ ল'ব লাগিব অসমৰ এটা পুৰণি নাম থকা ঠাই পলাশবাৰী আৰু এই যে পলাশবাৰীৰ ধন্যবাদ ৰশ্মি সেয়া আছিল মোৰ সতীৰ্থ ৰশ্মিয়ে পলাশবাৰী ৰাসৰ কিছু অংশ আপোনালোকক দেখুৱালে পৰিৱেশটো দেখুৱালে আৰু পলাশবাৰী ৰাসতো ইতিমধ্যে ৰাইজৰ ভিৰ বাঢ়িছে এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ যাম মাজুলীলৈ প্ৰিয় দৰ্শকসকল বলক এবাৰ আপোনালোকক পুনৰ লৈ যাওঁ মাজুলীলৈ মাজুলীত এবাৰ উপস্থিত আছে মোৰ সতীৰ্থ উৎপল বৰা ইতিমধ্যে কিছু সময়ৰ পিছতেই আৰম্ভ হ'বলৈ ওলাইছে মাজুলীৰ ৰাস উৎপলে দেখুৱাব মোৰ উৎপল বৰা মোৰ সতীৰ্থই দেখুৱাব মাজুলীৰ ৰাস শৰতৰ নিশা অতি বিতুপন শৰৎকালীৰ নিশা অতি বিতুপন আৰু এই বিতুপন নিশাই পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ স্পৰ্শত এতিয়া দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে সত্ৰভূমি মাজুলী ৰাস উৎসৱৰ বতৰ ৰাস মানে মাজুলী আৰু মাজুলী মানে কৃষ্ণ লীলাৰ এক বাঙময় বহিঃপ্ৰকাশ আৰু এই যি মিঠা সেই কৃষ্ণৰ বাঁহীৰ সুৰীয়া মাতৰ প্ৰতিধ্বনি গোকুল বৃন্দাবনলৈ ৰূপান্তৰিত হোৱা মাজুলীৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ প্ৰাঞ্জল ফুকন এই মাজুলীৰ বকোচাৰ এখন অন্যতম ৰাস উৎসৱ স্থলীৰূপে সমাদিত 12 বছৰৰ বাবে ইয়াত ৰাস উদযাপিত কৰা মাজুলীৰ গড়মূৰ খনাচুকৰ যি মাধৱদেৱ কৃষ্টি কেন্দ্ৰ তাত মোৰ পিছফালে এয়া হৈছে বৃন্দাবন আপোনালোকে দেখিছে যে ক'ৰ পৰা আচলতে আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ এয়া হৈছে বৃন্দাবন মোৰ সতীৰ্থ ইয়াত ৰিডিপে দেখুৱাইছে এখন বৃন্দাবন আপোনালোকে কৃত্ৰিমভাৱে বনোৱা বৃন্দাবন নহয় অকৃত্ৰিমভাৱে বনোৱা এখন বৃন্দাবন এই বৃন্দাবনে দিয়ে গোপবালকসকল এনেকৈ মঞ্চলৈ উঠি যাব এয়া হৈছে মঞ্চ মোৰ পিছফালে মঞ্চ যোনে মাজুলী আহিছে তেওঁলোকে আচল কৃষ্ণলীলাৰ ৰস পান কৰিব পাৰিছে খনাচুকৰ এইফালে হ'ল মূল মঞ্চ ইয়াৰ পৰা অঘাসুৰ বকাসুৰ সেই দৈত্যকাই যিবিলাক অসুৰ যিসমূহ কৃষ্ণই বধ কৰিব সেইসমূহ উঠি যাব আৰু যিসকল গোপবালক কৃষ্ণ আৰু বলভদ্ৰৰ লগত ইয়াৰ পৰা উঠি যাব এতিয়া আপোনালোকক লৈ যাম চৌঘৰলৈ য'ত ৰৈ আছে কালকেতু য'ত ৰৈ আছে কংস য'ত ৰৈ আছে দৈব্যকী য'ত ৰৈ আছে বসুদেৱ য'ত ৰৈ আছে বৃন্দাবনৰ অন্যান্য চৰিত্ৰসমূহ আৰু তেনে এক চৰিত্ৰলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ চৌঘৰলৈ মোৰ কাষত উপস্থিত আছে এই মুহূৰ্তত নাৰদ উপস্থিত আছে আৰু নাৰদৰ অমিয়া সুৰৰ ধ্বনিৰে আমাক লৈ যাব চৌঘৰলৈ আহক আপুনি মই একেলগে যাত্ৰা কৰোঁ তোমাতে শৰণ লৈলো নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ মাতি শৰণ লৈলো নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ নাৰায়ণ নাৰায়ণে নাৰায়ণ সতীৰ্থ সাংবাদিক উৎপলে দেখুৱালে নাৰদে আদৰি লৈ গৈছে চৌঘৰলৈ মোৰ সতীৰ্থ সাংবাদিকক আৰু কিছু সময়ৰ পিছতে আৰম্ভ হ'ব মাজুলীৰ ৰাস অতি বিতুপন শৰতকালৰ ৰাত্ৰি অতি বিতুপনৰ লগতে মাজুলীৰ ৰাসো অতি বিতুপন আমি দেখুৱাই থাকিম আপোনালোকক ৰাসৰ বিভিন্ন দৃশ্য পৰৱৰ্তী বাতৰিটো সকলোকে ধন্যবাদ জনাই ৰাসৰ শুভেচ্ছা জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ